গোলকগঞ্জৰ তামোলহাটৰ হাতীধুৰা কনিষ্ঠ মহাবিদ্যালয়ত নামভৰ্তিৰ পৰা বঞ্চিত ছাত্ৰ ছাত্ৰীৰ ক্ষোভ অধ্যক্ষই অডিঅ' সংশোধিত কৰি নামভৰ্তি কৰাৰ অভিযোগ কনিষ্ঠ মহাবিদ্যালয়খনত যোৱা বছৰ ৩০০ ছাত্ৰ ছাত্ৰীক নামভৰ্তি দিয়ে এইবাৰ ১৫০ ছাত্ৰ ছাত্ৰীক নামভৰ্তি দিয়াৰ সিদ্ধান্তত অভিভাৱকৰ ক্ষোভ আনহাতে ১৫০ গৰাকী ছাত্ৰ ছাত্ৰীক ভৰ্তি দিয়াৰ নামত ৪৫০ গৰাকী ছাত্ৰ ছাত্ৰীক ভৰ্তিৰ ফৰ্ম দি ১০০ টকাকৈ সংগ্ৰহ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৪০ৰ পৰা ৫২% নম্বৰ লাভ কৰা ছাত্ৰ ছাত্ৰীক বঞ্চিত কৰি গোপন বুজাবুজিৰে ৩১% ছাত্ৰক নামভৰ্তি দিয়াৰ অভিযোগ অধ্যক্ষ শৌকত আহমেদৰ মৈমতালিত অতিষ্ঠ হৈ আমাক এডমিশ্যন লাগিবই অধ্যক্ষৰ মৈমতালি নচলিব আদি ধ্বনিৰে কনিষ্ঠ মহাবিদ্যালয় চৌহদ উত্তাল কৰি তোলে বঞ্চিত ছাত্ৰ ছাত্ৰীয়ে ধুবুৰী আয়ুক্ত আৰু শিক্ষামন্ত্ৰী হস্তক্ষেপৰ দাবী অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীৰ হাতীধুৰা জুনিয়ৰ কলেজ আজি ৪-৫ দিনৰ পৰা ঘূৰি আছোঁ মানে এডমিশ্যনৰ কাৰণে আমাৰ ইয়াত বহুত ল'ৰা ছোৱালী আছে মোৰ ভাতিজা আছে এডমিশ্যন ল'ব লাগে প্ৰিন্সিপালে আমাক ঘূৰাই আছে ৩-৪ দিনৰ পৰা যে আজি নহয় কালি হ'ব এনেকুৱাকৈ ঘূৰাই আছে আমাৰ এডমিশ্যনটো নলয় আজি ফাইনেল ছাৰে কৈ দিছে যে এডমিশ্যন নলওঁ বুলি কৈ দিছে যে পাৰ্চেণ্টেজ কম বুলি কৈছে যে 40% আছে কাৰোবাৰ 50% আছে এইবিলাক এডমিশ্যন লোৱা নাই কিন্তু ছাৰে ইয়াত আমি মানে অলপ শুনিলোঁ যে ছাৰে 33, 32, 34% পোৱা ষ্টুডেণ্টে এডমিশ্যন লৈছে কিন্তু আমাৰ এইবিলাক ষ্টুডেণ্টে এডমিশ্যন লোৱা নাই এতিয়া কথা হ'ল যে আমাৰ এইবিলাক যিবোৰ ষ্টুডেণ্ট আছে বাকী সিহঁতে সকলোৱে দুখীয়া ঘৰৰ ইয়াত বাহিৰত গৈ কিনে পঢ়িব নোৱাৰে বা পাৰ্চেণ্টেজ অলপ কম পাইছে বাহিৰত এডমিশ্যন নলয় লোকেল কলেজত যদি এডমিশ্যন নলয় তেনেহ'লে ক'ত যাব ষ্টুডেণ্টবিলাকৰ ফিউচাৰটো কি হ'ব সেইটো আমাৰ দাবী যে এই ষ্টুডেণ্টবিলাকৰ এডমিশ্যন ল'ব লাগে এইখন হাতীধুৰা জুনিয়ৰ কলেজত এইটোৱে আমাৰ কথা আৰু কি মানে শিক্ষামন্ত্ৰী আৰু DC মহোদয়ক আমি অনুৰোধ জনাম যে ইয়াত সঠিক তদন্ত হ'ব লাগে যে 32 বা 33% পোৱা ষ্টুডেণ্টৰ এডমিশ্যন লৈছে বা 50, 51 for 35 বা আপোনাৰ 38 পোৱা ষ্টুডেণ্টৰ কিয় এডমিশ্যন লোৱা নাই এইটোৰ বিষয়ে অলপ তদন্ত কৰিবৰ কাৰণে আমি DC মহোদয়ক অনুৰোধ জনাম বা শিক্ষামন্ত্ৰীক অনুৰোধ জনাম এইটো কিমান ছাত্ৰ ছাত্ৰীৰ এডমিশ্যন লৈছে মানে এইটো আমি ছাৰক সুধিলোঁ যে ছাৰ কিমান আপুনি এডমিশ্যন লৈছে ছাৰ মানে আমাক শনিবাৰৰ দিনা কৈ আছে যে আমাৰ 183 এডমিশ্যন হৈ গৈছে অলৰেডি আৰু আমি এডমিশ্যন নলওঁ কিন্তু আজি আমি মানে ইয়াত আহি মানে লিষ্টটো চালোঁ মানে অলপ মানে এডমিশ্যন ৰিচিভৰ মানে নাম লিখিছে তাত অলপ চালোঁ যে 170 মানে এডমিশ্যন লৈছে কিন্তু ছাৰ আমাক মিছা কথা কৈছে তাৰমানে ইহঁতে কিবা কেপাচিটি কৰি আছে নেকি তলফালে কিবা যে বেলেগ কিবা কামত কাৰোবাক এডমিশ্যন লৈ আছে কিবা চিষ্টেমটো বেলেগভাৱে এডমিশ্যন কৰি আছে না যোৱাবেলি কিমান এডমিশ্যন লৈছে যোৱাবেলি 300 মান এডমিশ্যন লৈছিল এইবেলি ইমান নলয় নলয় কৈ আছে 150 এডমিশ্যন ল'ম তাৰ বেছি নলয় বুলি কৈছে কিন্তু 150 এডমিশ্যন আমাৰ এই যে হাতীধুৰা জুনিয়ৰ কলেজত মানে এডমিশ্যন যিটো এডমিশ্যন হৈ আছে এই এডমিশ্যন লৈ মানে আমাৰ প্ৰিন্সিপাল ছাৰ গাফিলতি কৰি আছে মানে এডমিশ্যন মানে প্ৰিন্সিপাল ছাৰ কৈ আছে যে আমালোকে 150 ষ্টুডেণ্টৰ মানে পাৰ্মিশ্যন আছে এডমিশ্যন লোৱাৰ অলৰেডি আমালোকে এইখন কলেজৰ পৰা 450 ফৰ্ম এৰিছে আৰু এটা কৰি ফৰ্মৰ বিনিময়ত 100 টকা কৰি লৈছে যদি আমাৰ কলেজত যদি 150 ছাত্ৰ লোৱাৰ পাৰ্মিশ্যন আছে আপুনি প্ৰিন্সিপাল ছাৰ 400 ফৰ্ম কিয় বিকিলে 100 টকাকৈ কিয় বিকিলে আৰু আমাৰ এই দুখীয়া ছোৱালীবিলাক আমাৰ পিছপৰা অঞ্চল ইয়াত আমাৰ দুখীয়া মানুহে বেছি থাকে এই দুখীয়া মানুহৰ ল'ৰা ছোৱালী ক'ত এডমিশ্যন কৰিব আজি ইয়াত সকলোৱে ধৰ্ণা দিব লগা হৈছে 3-4 দিনৰ পৰা ঘূৰাই আছে আজি নহয় কালি মই DC মহোদয়ক আৰু আমাৰ শিক্ষামন্ত্ৰী মহোদয়ক মই অনুৰোধ কৰিছোঁ যাতে এইটো ব্যৱস্থা অতি সোনকালে লয় আৰু যাতে আমাৰ ইয়াৰ ছাত্ৰ ছাত্ৰীবোৰে এডমিশ্যন ল'ব পাৰে এইটোৱে মই অনুৰোধ হয় ধৰণৰ অনিয়ম হৈছে মানে আমাৰ প্ৰিন্সিপাল মহোদয়ে যিটো গাইডলাইন কৰিছে গাইডলাইন মানে ভংগ কৰিছে ভংগ কৰাৰ কাৰণটো হ'ল মানে পাৰ্চেণ্টেজ হিচাপত এডমিশ্যন লোৱা নাই 31% পোৱা এডমিশ্যন লৈছে 53% এডমিশ্যন লোৱা নাই এই 31% পোৱা এক্সেপ্ট লেটাৰ ক'ত পালে দৰ্পণৰ পৰা এইটো কিবা মানে চক্ৰান্ত চলি আছে এনেকুৱা আমাৰ সন্দেহ লাগিছে এইটো তদন্ত কৰিব লাগে মই DC মহোদয়ক অনুৰোধ কৰিছোঁ DC মহোদয়ে যাতে এইটো তদন্ত কৰে আৰু যাতে আমাৰ এই দুখীয়া ঘৰৰ ছোৱালীবিলাকে যাতে এডমিশ্যন পায় মই এইটো অনুৰোধ জনাইছোঁ আপোনালোকে কথা পাতিছেনে অধ্যক্ষৰ লগত আজি 4 দিনৰ পৰা কথা পাতি আছোঁ অধ্যক্ষ মহোদয়ে খালি মিটিং কৰি আছে কয় মই চিট নাই ক'ত দিম আমাক বিল্ডিং বনাব দিয়ে আৰু বিল্ডিং ক'ত পৰা বনাব পাৰিম অভিভাৱক বিল্ডিং বনাব পাৰে অভিভাৱক কি বিল্ডিং বনাৰ দায়িত্ব লৈছে নেকি গোলকগঞ্জৰ পৰা সুজয় বৰ্মনৰ ৰিপৰ্ট এনি লাইভ